আছোঁ। এইখন অত্যন্ত পুৰণা এখন ৰেচম ফাৰ্ম। ইয়াৰ ওচৰে পাঁজৰে আগতে এই গৰৈমাৰা, পুনিয়া, শ'লপাম এই অঞ্চলৰ মানুহে পাট পলু পালন কৰিছিল, পুহিছিল। তেওঁলোক পাট সূতা বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰিছিল। কিন্তু এই পুনিয়া ৰেচম ফাৰ্মখনৰ জৰাজীৰ্ণ অৱস্থা হৈছে। ইয়াত জহি খহি গৈছে। ইয়াত যিখিনি চৰকাৰী নথি অনুসৰি 188 বিঘা মাটি আছিল, ইয়াৰ মাটিত বেদখল হৈছে। পুনিয়া ৰেচম ফাৰ্মত যি কৰ্মচাৰী থাকিব লাগে কৰ্মচাৰী নাথাকে। এজন চতুৰ্থজনী কৰ্মচাৰী আছে, তাক বাহিৰে ইয়াত বিষয়া পৰ্যায়ৰ কোনো কৰ্মচাৰী নাথাকে। আৰু গোটেই এৰিয়াটোত কি হৈছে মানে ইয়াত এটা মদৰ ঘাটি হৈছে। সন্ধিয়া হ'লে ইয়াত মদ খাই খানা খাই উদ্ভণ্ডালি কৰে। এনেকুৱা ধৰণৰ কিছুমান দুষ্কাৰ্য চলি থাকে। গতিকে আজি আমি ইয়াত এটা অৱস্থান ধৰ্মঘট কাৰ্যসূচী কৰি আমি অসম চৰকাৰক দাবী উত্থাপন কৰিছোঁ, এই পুনিয়া ৰেচম ফাৰ্মখন এখন উন্নত মানৰ ফাৰ্ম গঢ়ি তোলক। ইয়াত যিখিনি মাটি আছে, এই 88 বিঘা মাটি 4 সীমা নিৰ্ধাৰণ কৰক। তেওঁলোকে পুনিয়া ফাৰ্মৰ বেদখল উচ্ছেদ কৰক। আৰু যিসকল পাট পোলা মানুহ আছে, পাট পলু পোহা মানুহ আছে, তেওঁলোকক একোটাকৈ পাট পলু পোহা ঘৰ দিব লাগে। কাৰণ ঘৰ তেওঁলোকে এতিয়া 1,50,000 টকাকৈ ঘৰ আহে। এটা ঘৰৰ নামত শাল আহে, তাৰপিছত আপোনাৰ সূতা কটা মেচিন আহে। ইয়াত সূতা কটা মেচিন, শাল এইবিলাক একো নাই, চব ভাঙি চিঙি গৈছে, নে বিক্ৰী কৰিছে আমিও তাকো নাজানো। কাৰণ ইয়াত কৰ্মচাৰী বিষয়া পৰ্যায়ৰ কোনো কৰ্মচাৰী নাথাকে। গতিকে গোটেই ঘটনাটোৰ ওপৰত ফাৰ্মখনত চলি থকা যিখিনি দুষ্কাৰ্য তাৰ ওপৰত তদন্ত কৰিবৰ কাৰণে আমি চৰকাৰৰ ওপৰত দাবী উত্থাপন কৰিছোঁ। এতিয়া অৱস্থান ধৰ্মঘট কৰিবলৈ বাধ্য হ'লোঁ লোকৰাই গাঁও পঞ্চায়তৰ অন্তৰ্গত পুনিয়া ৰেচম ফাৰ্ম। কাৰণ ইয়াতে ৰাইজৰ এটাই ক্ষোভ, মানে ইয়াতে ৰেচম ফাৰ্মখন আছে, কিন্তু ইয়াতে তেওঁলোকে সা সুবিধা একো নাপায়। গতিকে তেওঁলোকে কৈছে যে ইয়াতে এখন ৰেচম ফাৰ্ম আছে, আমি যদি একো সা সুবিধাই নাপাওঁ, মহিলা সবলীকৰণ হৈ আছে বুলি চৰকাৰে কৈ আছে। এটা বিভাগ, এটা চৰকাৰে দায়িত্ব দি থৈছে। চৰকাৰৰ যিখিনি বিষয়ববীয়া দি থৈ দিছে, তেওঁলোকে ইয়াতে কৰ্মৰত অৱস্থাত আমি দেখা নাই। এতিয়া আমি আহিলোঁ ইয়াতে, চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীক বাদে ইয়াতে অফিচাৰ কোনো নাই, বিষয়া কোনো আমি দেখা নাই। গতিকে আপোনালোকে এইটোৰ পৰা আপোনালোকে কি বুজিছে দেখাই পাব। গতিকে ইয়াতে মহিলাসকলৰ এটাই দাবী যে আমি পলু পুহিব বিচাৰোঁ, আমাক ঘৰ লাগে। ঘৰ ল'লে আমি ভালদৰে আমি পলু পুহি আমি সবলীকৰণ হ'ব পাৰিম, আমি নিজৰ ঘৰখন পোহপাল দিব পাৰিম। এইটো তেওঁলোকে মানে এটা বিচাৰে। গতিকে এওঁলোকৰ সেইটোৱে খুব, আমাক ঘৰ লাগে আৰু আমি পলু পুহোঁ। আৰু ইয়াতে এটা বস্তু দেখা পাইছোঁ যে ইয়াতে দুৰ্নীতি বহুত কাৰ্য দেখা পাইছোঁ, আমি অসামাজিক কাৰ্য দেখা পাইছোঁ। আৰু ইয়াতে আৰু এটা কথা হৈছে যে ইয়াতে 178 বিঘা মাটি থকা বুলি কৈছে, কিন্তু ইয়াতে বেদখল হৈ আছে। গতিকে এইখিনি আমি ৰাজ্য চৰকাৰক অনুৰোধ জনাব বিচাৰিছোঁ যে এই বস্তুটো বিষয়ে মানে তদন্ত কৰি পেলাই এই বস্তুখিনি উচিত এটা তদন্ত হ'ব লাগে আৰু বেদখলটো উচ্ছেদ হ'ব লাগে।